Hi everyone, আজি আমি ওলাইছো পুনে সিটিৰ ভিতৰত এদিনত কি চাব পাৰি তাকে জানিম আমি 4-5টা মান প্লেস আমি মনত ভাবি লৈছো স্পট কেইটামান আছে আমি আহি পাইছো হি আগা খান প্যালেস হেতু আমাৰ প্ৰথম ষ্টপ মই আপোনালোকক ভালকৈ দেখাবলৈ বিচাৰিছো আগা খান প্যালেসটো একেবাৰে ৰাস্তাৰ কাষতে অৱস্থিত এটো হৈছে ইয়াৰ মেইন গেট এটো হৈছে ন্যাশনাল হাইৱে আৰু আমি মেইন গেটেদি ভিতৰলৈ সোমাই গৈছো আগা খান প্যালেসৰ এটা ভাল কথা হ'ল কি এই প্যালেসটোৰ চাৰি সীমাটোত বহুত দূৰলৈকে বিস্তৃত আৰু সেই কাৰণে তেওঁলোকে পাৰ্কিংৰ খুব ধুনীয়া সুবিধা কৰি দিব পাৰিছে ইয়াৰ গুটেই এলেকাটো খুব হেউজিয়া আৰু খুব ঘন গছগছনিৰে আবৰা আমি প্ৰথমতে টিকেট ল'ব লাগিব গতিকে টিকেট কাউন্টাৰৰ পিনে আগবাঢ়িছো টিকেটৰ কিমান দাম হয় তাৰ কাৰণে মই আপোনালোকক এটা স্ক্ৰিনশ্বট ইয়াতে এৰি দিম এয়া চাওক আমি টিকেট ললো আৰু এতিয়া আমি ভিতৰলৈ যাবলৈ ওলাইছো সেইটো হৈছে আগা খান প্যালেস গেটৰ পৰা দেখুৱাইছো আপোনালোকক এৰিয়াটো দেখিছেনে কিমান ডাঙৰ আগা খানত এটা আগা খান প্যালেস এৰিয়াটোৰ ভিতৰত এটা সমাধিস্থলো আছে কিন্তু আমি প্ৰথমতে প্যালেসৰ ভিতৰলৈহে যাম আৰু মই আপোনালোকক ইয়াৰ হিষ্ট্ৰীও কৈ যাম ঠিক আছে আগা খান প্যালেসটো প্ৰথমবাৰ নিৰ্মাণ কৰা হৈছিল 1892 চনতে গতিকে আজিৰ তাৰিখত এই প্যালেসটো 134 বছৰ পুৰণি এই প্যালেস বা অট্টালিকাটো আসলতে নিজাৰী ইছমাইলী মুছলিমৰ লিডাৰ এজনে পুনেৰ আশেপাশে থকা মুছলিমসকলক কাম দিবৰ বাবে নিৰ্মাণ কৰাইছিল সেই সময়ত পুনেত হেনো দুৰভিক্ষও হৈছিল গতিকে নিৰ্মাণ কাৰ্যত সেই সকল দুখীয়া লোকক সামিল কৰাই তেওঁলোকৰ হাতেৰে এই প্যালেসটো বনোৱা হ'ল পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই অট্টালিকাটো গান্ধীজীৰ জেল হিচাপে ব্যৱহাৰ কৰা হ'ল সেই সময়ত দুবছৰৰ বাবে এই অট্টালিকাটোতে গান্ধীজী কস্তুৰবা গান্ধী সৰোজিনী নাইডু আৰু মহাদেৱ দেশাই আদিক থোৱা হৈছিল ইয়াতেই গান্ধীজীৰ পত্নী কস্তুৰবা গান্ধী আৰু তেওঁৰ সেক্ৰেটাৰী মহাদেৱ দেশাইৰ মৃত্যু হৈছিল 2003 চনত এই প্যালেসটোক আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ দ্বাৰা মনুমেণ্ট অফ নেশ্যনেল ইম্পৰ্টেন্স বুলি ডিক্লেয়াৰ কৰা হ'ল বৰ্তমান এই অট্টালিকাটো কেইবাটাও ৰুমত বিভক্ত কৰি ৰখা হৈছে আৰু প্ৰত্যেকটো ৰুমতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত গান্ধীজীক যেতিয়া জেল হিচাপে এই অট্টালিকাটো ব্যৱহাৰ কৰি থোৱা হৈছিল সেই সময়ৰ সকলোবোৰ ইনফৰমেশন মিউজিয়াম নিচিনাকৈ সাঁচি ৰখা হৈছে এয়া চাওক এটো আমাৰ প্ৰথম ৰুম আৰু প্ৰথম ৰুমটোত গান্ধীজীৰ এটা প্ৰতিমূৰ্তি বনাই ৰখা হৈছে এতিয়া আমি 2 নম্বৰৰ ৰুমটোলৈ যাম 2 নম্বৰৰ ৰুমটোত গান্ধীজীৰ কি মনোভাৱ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তাৰ বিষয়ে বহুত ইনফৰমেশন ৰাখা হৈছে আৰু এই ৰুমটোলৈ প্ৰথম ৰুমটোৰ পৰাই যাব পৰা এখন দৰ্জা আছে আমি হেপিনে দিয়ে সোমাই গৈছো আৰু এই ৰুমটোতে আমি দেখিবলৈ পালো কুইট ইণ্ডিয়া মুভমেন্টৰ সময়ত কি হৈছিল তাৰ বিষয়েও কিছু তথ্য এই ৰুমটোতো গান্ধীজীৰ এটা প্ৰতিমূৰ্তি বনাই থোৱা আছে আৰু এই ৰুমটোত মহাদেৱজী দেশাইৰো এটা প্ৰতিমূৰ্তি বনাই থোৱা আছে মই দেখুৱাম ইয়াত যিমান ইনফৰমেশন আছে এনেকৈ বেৰবোৰত ইনফৰমেশনবোৰ লিখি উলমাই থোৱা হৈছে মানুহে ইনফৰমেশনবোৰ কিমান পঢ়ে মই নাজানো কিন্তু ফটো ঠিকই উঠি আছে তেওঁলোকে প্ৰতিমূৰ্তিবোৰৰ লগত এয়া মহাদেৱজী দেশাই তেওঁ গান্ধীজীৰ সেক্ৰেটাৰী বা সচিব আছিল এতিয়া আমি যাবলৈ ওলাইছো 3 নম্বৰৰ ৰুমটোলৈ 3 নম্বৰৰ ৰুমটো সৰোজিনী নাইডুৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল তেওঁক এই ৰুমটোত থোৱা হৈছিল কিন্তু বন্দী হৈ থকা অৱস্থাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে গতিকে তেওঁক বিনা চৰ্তে মুক্তি দিয়া হ'ল আৰু এতিয়া এই ৰুমটোত সেই সময়ত উল্লেখযোগ্য কিছুমান ঘটনাৰ টুকা বনাই থোৱা হৈছে গান্ধীজীক নজৰবন্দী কৰি থোৱা সেই সময়খিনিত
নিউজবোৰ যিবোৰ বাতৰি আছিল সেই বাতৰিবোৰ সম্প্ৰচাৰণ কৰা হৈছিল ৰেডিঅ'ৰ যোগেদি গতিকে ৰেডিঅ'ক অবৈধ বুলি ঘোষণা কৰি থোৱা হৈছিল আৰু সেই সময়ত ব্যৱহাৰ হোৱা এটা ৰেডিঅ' ইয়াত এতিয়াও ৰখা হৈছে এইটো আহক এতিয়া আমি আন এটা ৰুমলৈ যাওঁ এই ৰুমটোত ৰখা হৈছিল মহাদেৱজী দেশাইক আৰু বন্দী অৱস্থাতে এই ৰুমটোতে মহাদেৱজী দেশাইৰ মৃত্যু ঘটিছিল এই ৰুমটোতে গান্ধীজীৰ আন এটা প্ৰতিমূৰ্তি বনোৱা আছে আৰু তাৰ লগতে থোৱা হৈছে গান্ধীজীয়ে সেই সময়ত ব্যৱহাৰ কৰা যঁতৰ আৰু সূতাও আৰু তাৰ লগতে গান্ধীজীয়ে ব্যৱহাৰ কৰা মেজ এখনো এই ৰুমটোত থোৱা হৈছে এয়া চাওক ইয়াৰ কাষৰ ৰুমটো কাচেৰে আবৃত আৰু এই ৰুমটোলৈ আমাৰ যাব পৰা সুবিধা নাই কাৰণ এই ৰুমটোত তেওঁলোকে ৰাখিছে গান্ধীজীয়ে ব্যৱহাৰ কৰা বাচন বৰ্তন তেওঁ ব্যৱহাৰ কৰা আন সা-সামগ্ৰী কিছুমান কাৰণ এই ৰুমটোতে গান্ধীজী আৰু কস্তুৰবা গান্ধীক থাকিবলৈ দিয়া হৈছিল সেই যে চকীখন দেখিছে নীলা ৰঙৰ সেই চকীখনো সেই সময়ৰে চকী হেনো আৰু তাৰ লগে লগে যিবোৰ বস্তু দেখিছে সেইবোৰ সকলোবোৰ সেই সময়ৰে বস্তু এই মালাবোৰো সেই সময়ৰে কস্তুৰবা গান্ধী আৰু গান্ধীজীয়ে ব্যৱহাৰ কৰা আৰু কিছুমান বস্তু আছে যিবোৰ বেলেগ এটা সাইডৰ পৰা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এই ৰুমটোতে গান্ধীজীৰ ওয়াইফ কস্তুৰবা গান্ধী তেখেতৰ মৃত্যু হৈছিল এতিয়া আমি আন এটা ৰুমলৈ আহিছোঁ আৰু এই ৰুমটোত এয়া গান্ধীজী আৰু কস্তুৰবা গান্ধী তেওঁলোকৰ যুগ্ম জীৱনৰ কিছুমান ফটো ৰাখি থোৱা হৈছে আৰু কস্তুৰবা গান্ধীৰ কেনেকুৱা থটছ আছিল কেনেকুৱা বিচাৰ আছিল সেই ৰুমটোত সেইবোৰ ৰাখি থোৱা হৈছে এতিয়া আমি যাবলৈ ওলাইছোঁ সমাধিস্থলৰ পিনে আৰু যাবলৈ লওঁতে দেখিলোঁ সৰোজিনী লাইব্ৰেৰীটো আছিল বন্ধ গতিকে আমাৰ সেয়া আৰু চোৱা নহ'ল আৰু বাহিৰলৈ ওলাই আহিছোঁ এয়া চাওক বাহিৰৰ দৃশ্য কিমান ধুনীয়া সমাধিলৈ হেনো এই পিনে যায় আৰু এই পথটোৰে গান্ধীজীয়েও সমাধিৰ পিনলৈ সদায় গৈছিল সঁচা কথা ক'বলৈ গ'লে যেতিয়ালৈকে আমি আগা খান পেলেচ পোৱা নাছিলোঁ মই জনা নাছিলোঁ যে সমাধিটো আচলতে কাৰ সমাধিলৈ যোৱা বাটতে এইটো এটা খাদী গ্ৰামোদ্যোগৰ প্ৰদৰ্শনী কেন্দ্ৰ যদিওবা এতিয়া কোনো সামগ্ৰী নাই এইয়া চাওক আমি সমাধিস্থলৰ পিনে আগবাঢ়িছোঁ আমি সমাধিস্থল আহি পাইছোঁহি আৰু এই সমাধিস্থলটো হৈছে কস্তুৰবা গান্ধী আৰু মহাদেৱজী দেশাইৰ আৰু এয়া আমি ভিতৰলৈ সোমাই গৈছোঁ আমি যেতিয়া ভিতৰলৈ সোমাই গ'লোঁ তেতিয়া দেখিলোঁ যে এফালে আছে মহাত্মা গান্ধীৰ এটা সমাধি আৰু আনফালে দুটা সমাধি আছে এটা কস্তুৰবা গান্ধী আৰু এটা মহাদেৱজী দেশাইৰ সমাধিটোত লিখা হৈ আছে যে ইয়াত মহাত্মা গান্ধীৰ অস্থি ৰখা হৈছে এতিয়া আমি বাহিৰলৈ ওলাই গৈছোঁ আৰু বাহিৰৰ দৃশ্য কেনেকুৱা আমি সেয়া অলপমান চাম কাৰণ বাহিৰখন আমি একেবাৰে চোৱাই নাই বাহিৰত ডাঙৰ ডাঙৰ গছ আছে বহুত পুৰণি সেই গছবোৰ দেখিলেই গম পায় বৰ্তমান সময়ত আগা খান পেলেচ ইয়াৰ গ্ৰীনাৰী আৰু পেলেচটোৰ বিশালতাৰ কাৰণে জনা যায় আৰু এই জেগাখিনিত আজিকালি ফটোগ্ৰাফি বহুত হয় ইয়াতে মানুহে যিকোনো ধৰণৰ থিম বেছড ফটোগ্ৰাফি কৰিবলৈও আহে আৰু এইটো ইয়াত এলাউ কৰে আৰু আমি থাকোঁতেই দেখিলোঁ যে বহুত কেইটা ফটোশ্বুট ইতিমধ্যেই তাত হৈ আছিল ফটোগ্ৰাফাৰসকলৰ কাৰণে এই জেগাখিনি পেৰাডাইজ প্ৰথমটো স্পট ইয়াতে শেষ হৈছে আৰু এতিয়া আমি নেক্সট স্পটটোলৈ গৈ আছোঁ আমি দ্বিতীয়টো স্পট আহি পাইছোঁহি আৰু আহি পাওঁতে দেখিলোঁ খুব ট্ৰেফিক আৰু বৰষুণো আৰম্ভ হৈছিল আমাৰ ওলাওঁতে ইতিমধ্যে দেৰি হৈছিল আৰু হিষ্টৰিকেল প্লেচেছ চাওঁ বুলি ক'লে আচলতে সোনকালেই ওলাব লাগে
পাৰ্কিঙৰো ইয়াত ব্যৱস্থা বৰ বেয়া আছিল আমি আহি পাইছোহি শনিবাৰৱাড়া এয়া চাওক এইটো হৈছে শনিবাৰৱাড়া কিমান বিশাল দেখিছেনে কিন্তু এইখন অকল দৰজাখনহে শনিবাৰৱাড়ালৈ সোমাই যোৱা দৰজা এখন গাড়ী পাৰ্কিং কৰোঁতে আমাৰ বহুত সময় লাগিল বহুত মানে বহুত 2 ঘণ্টাৰ পিছতহে আমি পাৰ্কিং পালোঁ আৰু তাৰ পিছত আমি এয়া শনিবাৰৱাড়া ভিতৰলৈ সোমাই যাবলৈ লৈছোঁ এয়া যে লাইন দেখিছে এয়া টিকেটৰ দাম বেছি নহয় 20 টকা কিন্তু লাইনটো চাওকচোন এইটো বহুত পুৰণি এটা দুৰ্গ গতিকে ইয়াত ওপৰত আপোনালোকে মিনাকাৰী কামবোৰ দেখিবলৈ পাইছেনে দৰজাখনত এনেকৈ লগোৱা হৈ আছে এইটো হুলৰ দৰে কিছুমান আৰ্কিটেকচাৰ এনেকৈ কৰা হৈছে প্ৰটেকশ্যনৰ কাৰণে আৰু আমি ভিতৰলৈ সোমাই আহিলোঁ এতিয়া মই আপোনালোকক শনিবাৰৱাড়াৰ হিষ্ট্ৰী কম শনিবাৰৱাড়া নিৰ্মাণ কৰা হৈছিল 1732 চনত 1818 চনলৈকে এই শনিবাৰৱাড়া মাৰাঠা পেছোৱাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বাসস্থান আছিল এইটো এটা দুৰ্গ 18 শতিকাত মাৰাঠা সাম্ৰাজ্যৰ অগ্ৰগতিৰ লগে লগে এই অট্টালিকাটো হৈ পৰিছিল ৰাজনীতিৰ কেন্দ্ৰবিন্দু 1828 চনত এক ভয়ংকৰ জুই লগাত এই দুৰ্গটো বেয়াকৈ ধ্বংস হৈ পৰিল ই এটা 7 মহলাৰ দুৰ্গ আছিল আৰু ইয়াত সেই সময়ত প্ৰায় 1000 মান লোক থাকিছিল আপোনালোকে বাজিৰাও মস্তানী চাইছেনে বাজিৰাও মস্তানীত যে দেখাইছে বাজিৰাওৰ থকা ঘৰটো সেইটো শনিবাৰৱাড়া গতিকে এইটো এটা হিষ্টৰিকেল মনুমেণ্ট আসলতে কি হৈছিল সেই সময়ত মহাৰাষ্ট্ৰৰ মানে মাৰাঠা সাম্ৰাজ্যৰ যিটো ৰাজধানীটো পুনেত নাছিল গতিকে পুনেত পেছোৱাসকলে থাকিছিলহি পেছোৱাসকলে যেতিয়া নিজৰ কাৰণে ঘৰ বনাওঁতে প্ৰথমতে তেওঁলোকে এই ঘৰটো মানে এই শনিবাৰৱাড়াটো বনাওঁতে দৰজাখনলৈকে তেওঁলোকে পাথৰ দি বনালে গোটেই দুৰ্গটোৱেই আসলতে পাথৰ দি বনোৱাৰ কথা আছিল কিন্তু ৰাজধানীৰ মানুহখিনিয়ে তেওঁলোকৰ ৰজাক গৈ পেলাই কমপ্লেইন কৰিলে যে পাথৰ দি বনোৱা মজবুত ঘৰত কেৱল ৰজা থাকিব পাৰে এই সৈন্য সামন্তসকল বা পেছোৱাসকল যিসকল ৰজাসকলতকৈ এটা স্তৰ তলৰ তেওঁলোকে এনেকৈ ষ্টোন দি বনোৱা পাথৰ দি বনোৱা ঘৰৰ তেওঁলোকক প্ৰয়োজন নাই গতিকে অকল বেছটো মানে অকল ভেটিটোহে শনিবাৰৱাড়াৰ পাথৰ দি বনোৱা গ'ল ভেটিটো নিৰ্মাণৰ পিছতে যিহেতু এই কমপ্লেইন কৰিলে গতিকে 7 মহলাৰ গোটেই দুৰ্গটো কাঠেৰে বনোৱা গ'ল আৰু যেতিয়া জুই লাগিল গোটেই দুৰ্গটোৱে পুৰি চাৰখাৰ হৈ গ'ল গতিকে বেছটো এতিয়াও আছে বেছত আপোনালোকে দেখিছে এতিয়া পুৰণা বেছটো থকাৰ কাৰণে গাৰ্ডেন যেন হৈ আছে আমি এতিয়া দুৰ্গটোৰ যিখন গেট মই আপোনালোকক দেখাইছিলোঁ সেই গেটেদি ওপৰলৈ উঠি গৈছোঁ এই গেটখন পালি পহৰীয়াসকলৰ পহৰাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল আহকচোন চাওঁ ইয়াতো অলপমান কাঠৰ আৰ্কিটেকচাৰ দেখিবলৈ পোৱা গৈছে যিখিনি খুব ধুনীয়া যদি এই মহলটো থাকিলহেঁতেন দুৰ্গটো যদি এতিয়াও থাকিলহেঁতেন তেনেহ'লে হয়তো খুব ধুনীয়া এটা জেগা এই জেগাখিনিত থাকিলেহেঁতেন এয়া চাওক বাজিৰাও মস্তানীত এনেকুৱাই কিছুমান ঘৰ দেখুওৱা হৈছিল হয়নে যদি আপোনালোকে সিনেমাখন চাইছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এই দুৰ্গটোলে ওপৰলৈ উঠি যোৱা মানে দুৰ্গটোৰ গেটখনতে ওপৰলৈ উঠি যোৱা আৰু তললৈ নামি যোৱা ৰাস্তা সেপাৰেটকৈ আছে আৰু এয়া চাওক বাহিৰলৈ ইয়াৰ পৰা চাব পাৰি তেওঁলোকে ইয়াত ৰছী বান্ধি থৈছে যাতে কোনো ৰছীডাল পাৰ হৈ নাযায় কাৰণ জেগাখিনি বহুত পুৰণি কাঠ এইবোৰ গতিকে অলপমান হয়তো বিপদ সংকুল কিন্তু মানুহে ফটো উঠাৰ চখতে ৰছী পাৰ হৈ গৈছে আৰু তাত গৈ থিয় হৈ ফটো চাইছে আপোনালোকে এনেকুৱা কাম কেতিয়াও নকৰিব এই কামবোৰ কৰিলে বিপদ হোৱাৰ সম্ভাৱনা থাকে আৰু ইয়াৰ পৰা যদি আমি আগলৈ যাওঁ তেনেহলে এই ৰাস্তাটো দেখিছেনে এটা তললৈ নামি যোৱা ৰাস্তা এই পিনেদিও যাব পাৰি এই পিনেদিও আমি যদি নামি যাওঁ তেনেহলে গৈ আকৌ সেই যোনখিনি আমি যে পাই আহিছিলোঁ যে ধ্বংসাৱশেষখিনি আমি সেইখিনিয়ে পামগে আপোনালোকে জানেনে নাৰায়ণ ৰাও আছিল পঞ্চমজন পেছোৱা আৰু তেওঁৰে খুৰায়েকে শাসনৰ ক্ষমতাৰ লোভৰ কাৰণে তেওঁৰ নিজৰ দেহৰক্ষীসকলৰ হতুৱাই তেওঁক হত্যা কৰাইছিল
আৰু এই দুৰ্গটোতেই হেনো তেওঁৰ হত্যা হৈছিল, যাৰ বাবে এতিয়াও হেনো তেওঁৰ আৱাজ, তেওঁৰ চিঞৰ এতিয়াও হেনো এই দুৰ্গটোত শুনা যায়। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আমাৰ নেক্সট ষ্টপটোলৈ। শনিবাৰ বাৰাৰ ঠিক সন্মুখতে, মানে প্ৰায় সন্মুখতে আন এটা মনুমেণ্ট আছে। আমি গৈ আছোঁ এতিয়া লালমহললৈ। এইটো হৈছে লালমহল, আৰু মই এতিয়া আপোনালোকক লালমহলৰ এটা সৰু হিষ্ট্ৰী ক'ম। মাৰাঠী সাম্ৰাজ্যৰ সম্ৰাট শিৱাজীক কোনেনো নাজানে। শিৱাজী মহাৰাজক ইয়াত ভগৱানৰ দৰে পূজা কৰা হয়, মানে মহাৰাষ্ট্ৰত ভগৱানৰ দৰে পূজা কৰে তেওঁক। তেওঁৰ মূৰ্তি সকলো জেগাতেই আপোনালোকে দেখিবলৈ পাব, আৰু সেয়া কোনো মন্দিৰতকৈ কম নহয়। য'তেই তেওঁৰ মূৰ্তি থাকে ত'তেই তেওঁক ধূপ ধূনা জ্বলাই ৰাতিপুৱা সময়ত যেনেকৈ আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ তেনেকৈ শিৱাজীক প্ৰাৰ্থনা কৰে। আৰু এই যে লালমহল, ইয়াত শিৱাজী মহাৰাজে তেওঁৰ শৈশৱকাল কটাইছিল। এই লালমহলটো শিৱাজী মহাৰাজৰ দেউতাক শাহাজীয়ে নিজৰ পত্নী জিজাবাইৰ বাবে বনোৱাইছিল। এতিয়া যিটো নিৰ্মাণ আপোনালোকে যিটো বিল্ডিং দেখি আছে সেইটো পুৰণি ভেটিতেই পুনৰবাৰ নিৰ্মাণ কৰা হৈছে, আৰু ইয়াতে তেওঁলোকৰ স্মৃতি হিচাপে এয়া শিৱাজীৰ সৰুকালৰ এটা মূৰ্তি আৰু তেওঁৰ মাক জিজাবাইৰ এটা মূৰ্তি ৰখা হৈছে। বলক আমি ভিতৰলৈ সোমাই যাওঁ। বন্ধুসকল, মই ভিতৰলৈ যেতিয়া সোমাই গ'লোঁ তেতিয়া ভিতৰত আমাক ভিডিঅ' ল'বলৈ নিদিলে। ভিতৰত ভিডিঅ' লোৱা এলাউড নহয়, কিন্তু মই আপোনালোকক কৈ দিছোঁ তাত কি আছে। তাত জিজাবাইৰে এটা মূৰ্তি আছে, আৰু সেই মূৰ্তিটোক তেওঁলোকে ধূপ ধূনা জ্বলাই পূজা কৰিছে। এইটো এটা মন্দিৰৰ নিচিনাকৈ তেওঁলোকে ৰাখিছে, কিন্তু ইয়াৰ দেৱী হৈছে শিৱাজী মহাৰাজৰ মাতৃ জিজাবাই। ইয়াৰ পৰা ওলাই আমি লাঞ্চ কৰিলোঁ, আৰু এতিয়া যাব ওলাইছোঁ আমাৰ নেক্সট ষ্টপটোলৈ। ৰাস্তাতে আমাৰ ছোৱালীয়ে গান গাই গাই গৈছে, কাৰণ এই জেগাখিনিত খুব ট্ৰেফিক আছিল। আমি আহি পাইছোঁহি আমাৰ অন্তিমটো ষ্টপ, আৰু এই অন্তিমটো ষ্টপ হৈছে অকায়ামা ফ্ৰেণ্ডশ্বিপ গাৰ্ডেন। এইখন এখন জাপানীজ শৈলীৰে বনোৱা গাৰ্ডেন, যিখন পুনেত অৱস্থিত। এই গাৰ্ডেনখনৰ বিষয়ে বিশেষ কোনো হিষ্ট্ৰী নাই। আমাক অলপ ৰিক্ৰিয়েশ্যন লাগিছিল, গোটেই দিনটোৰ অন্তত আমাৰ খুব ভাগৰ লাগিছিল, গতিকে আমি এই গাৰ্ডেনখনলৈ আহিলোঁ। অৱশ্যে এই গাৰ্ডেনখনৰ এটা বিশেষত্ব আছে। সেইটো কি জানেনে? জাপানৰ বাহিৰত থকা এইখনেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ জাপানীজ গাৰ্ডেন। আহকচোন চাওঁ অকায়ামা ফ্ৰেণ্ডশ্বিপ গাৰ্ডেনখন। কোৱা হয় যে এই জাপানীজ গাৰ্ডেনখনত বহুতবোৰ ফ্লৰা এণ্ড ফাউনা, মানে গছ গছনি আৰু জীৱ জন্তু কিছুমানো বোলে জাপানৰ পৰা আনি পেলাই ইয়াত স্থাপন কৰা হৈছে। গতিকে ইয়াত কিছুমান ছিজনত, যেতিয়া ছিজন হয় তেতিয়া ইয়াত হেনো সেই যে চেৰী ব্লছমটো যে তেনেকুৱা ধৰণৰ গছো বোলে হেনো ইয়াত দেখিবলৈ পোৱা যায়। মোৰ অৱশ্যে ভিতৰলৈ সোমাই অহাৰ পৰা অসমত ঘূৰি ফুৰা নিচিনাই লাগিল, কাৰণ ইয়াত যিমানখিনি মই গছ দেখিলোঁ, বাঁহৰ এখন বাৰী দেখিছোঁ, এনেকুৱা ধৰণৰ কিছুমান, সেইবোৰ আমাৰ অসমত খুব সহজতে উপলব্ধ। গতিকে কিবা এটা বেলেগ চাই থকা নিচিনা মোৰ নালাগিল। অৱশ্যে ঠাইখন যিহেতু বহুত ডাঙৰ অ'পেন এৰিয়া, গতিকে খুব ভাল বতাহ মাৰি আছিলে। আৰু এয়া যে দেখিছে, এয়া এটা আৰ্টিফিচিয়েল জুৰি এটাৰ সৃষ্টি কৰা হৈছে। এটা সময়ত বোলে ইয়াত হেনো মাছো আছিল, এতিয়া অৱশ্যে মই মাছ দেখা নাপালোঁ। পুনেত পাইনজাতীয় গছ দেখা পোৱা নাযায়, কিন্তু এই গাৰ্ডেনখনত পাইনজাতীয় গছ অলপমানো আছিল, হয়তো জাপানীজ টাচ বা জাপানীজ লুক এটা দিবৰ কাৰণে। এইটো সেই জুৰিটো, এইটো জুৰিটোৰ উৎস। ইয়াৰ পৰাই গোটেই গাৰ্ডেনখনত যেনেকৈ জুৰিৰ সৃষ্টি কৰা হৈছে, ইয়াৰ পৰাই তালৈ পানী গৈছে। ফটোগ্ৰাফীৰ কাৰণে খুবেই ভাল, আৰু ইয়াতে সেই মই শ্বিলঙত ঘূৰি থকাৰ দৰে পালোঁ, বা অসমৰো হয়তো গাৰ্ডেনবিলাকত যদি ভালকৈ মেইনটেইন কৰে তেনেহ'লে এনেকুৱাই লাগিব। প্লাছ পইণ্টটো আছিল যে খুব সেউজীয়া, খুব সতেজ বতাহ বলি আছিল, গতিকে জেগাখিনিলৈ যাওঁতে ভাগৰ নাইকিয়া হৈ যোৱা নিচিনা অনুভৱ হ'ল। খুব ভিৰ আছে মানুহৰ, আৰু ইয়াত কণ্টিনিউৱাছ ফটোগ্ৰাফী চলি আছে। এয়া চাওক, ইয়াত এটা ভিউ পইণ্ট বনোৱা হৈছে, আৰু আমি এতিয়া সেই ভিউ পইণ্টটোলৈকে গৈ আছোঁ, যিটো অলপমান ওপৰলৈ উঠি যাব লাগে। গতিকে ব'লক চাই আহোঁগৈ।
আমি ভিউ পইণ্টটো পালোহি কিন্তু ভিউ পইণ্টৰ ভিতৰত ইমানেই ভিৰ আছিল যে আমি ওপৰৰ পৰা তললৈ এটা ফটো মোৰ লোৱা নহ'ল তাৰ পৰা আমি নামি আহিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ কিন্তু এতিয়াও গাৰ্ডেনখনৰ বহুখিনি বাকী আছে আৰু এই ৰাস্তাটোৰে হেনো বাহিৰলৈ ওলাই যাব লাগিব তেনেকৈ আমি মাজতে এটা সৰু অকণমানি তেনে এটা পুখুৰী বুলি ক'ব পাৰি পুখুৰীতকৈ অলপমান ডাঙৰ সাইজৰ অলপমান পানী থকা জেগা আছে তাতে মানুহবোৰে ফটো উঠি আছে আমি হেপিনে দিয়ে বাহিৰলৈ ওলাই যাবলৈ লৈছোঁ ইয়াৰ গছ-গছনিবিলাক মই অসমৰ যেনে পালোঁ যদিও বা তেওঁলোকে কৈছে এয়া জাপানৰ পৰা অনা বুলি পেলাই হয়তো আমাৰ নৰ্থ ইষ্টৰ যিখিনি গছ-গছনি আছে সেইখিনি হয়তো জাপানৰ লগত মিল আছে এয়া প্ৰায় 7:30 মান বাজিছে গধূলিৰ আৰু আন্ধাৰ হ'বলৈ আৰম্ভ কৰিছে আমিও লাহে লাহে এয়া বাহিৰলৈ ওলাই আহিলোঁ আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ পুনেৰ হিষ্টৰিকেল প্লেচেছ কিছুমান দেখুৱালোঁ আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাব কমেণ্ট যোগে আৰু হিষ্ট্ৰী ভিডিঅ'সমূহো মই অতি সোনকালে আপলোড কৰিম থেংক ইউ ফৰ ৱাচিং